আৰু তিনিচুকীয়া জিলা ভিত্তিক হৈ আজি এই নাহাৰ 4-0 গ'লৰ এয়া আজিৰ ছেমি ফাইনেলত ৰঞ্জিত বৰুৱাদেৱে আৰু আমি প্ৰতিনিধিত্ব কৰিছিল অসম কেপ্টেইন হিচাপে প্ৰতিনিধিত্ব কৰিছে গুৱাহাটী ইউনিভাৰ্চিটিত 4বাৰকৈ খেলি 2বাৰ কেপ্টেইনৰ দায়িত্ব পালন কৰিছে ডিব্ৰুগড় ইউনিভাৰ্চিটিত পালন কৰিছে লগতে সন্তোষ ট্ৰফিত 4বাৰ প্ৰতিনিধিত্ব কৰিছে অসম দলৰ হৈ প্ৰথম উত্তীৰ্ণ হৈ আহিছে আৰু অসমৰ গৌৰৱ কঢ়িয়াই আনিছে লগতে প্ৰথম অসমীয়া হিচাপে অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ সিলেকশন কমিটিৰ মেম্বাৰ হৈ আমালৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছিল তেনে এজন মহান ফুটবলাৰ আমি পাই গৌৰৱান্বিত তেখেতে এজন মহান ফুটবলাৰ যিয়ে গো 1 উইক চাৰ্টিফিকেট কোৰ্চ যিখন অৰ্গেনাইজ কৰিছিলে ফিফা আৰু IOC ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিয়ে অনুষ্ঠিত 1972 চনত ৰেংগুন বৰ্তমানৰ ম্যানমাৰত তেখেতে ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰিছে যেনেজন তেখেতৰ নামত চিৰযোগীমা কৰাৰ অৰ্থে আমি আজিৰ এই অইল 11ৰ বিজয়ী ট্ৰফিটি প্ৰদান কৰিবলৈ আমি মনস্থ কৰিছোঁ আমাৰ মাজলৈ আহিছে ডিব্ৰুগড়ৰ পৰা অহা ডক্টৰ ৰঞ্জিত বৰুৱা ছাৰ আমি তেখেতকো মাজলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ মাজত আছে চিকুন সোণোৱালদেৱ আৰু আমাৰ উপসভাপতি আছে কান্তেশ্বৰ গগৈদেৱ গোটেইকেইজনক আটাইকেইজনে মাজলৈ আহিবলৈ জনাইছোঁ ক্ৰমান্বয়ে আমাৰ আৰু এই দুটি ট্ৰফি আজি বিজয় আৰু বিজেতা দলৰ কোন দলৰ শেষ হাঁহি মাৰিবলৈ সক্ষম হয় তেখেতসকলৰ নিজৰ নিজৰ দল লাভ কৰিবলৈ তেওঁলোকে তুচ্ছ কৰি আপোনালোকৰ মাজত ইমান টিকা ফটাৰ ৰ'দত বহি আছে কিয় কাৰণে খেলটো যাতে আগুৱাই যায় তাৰ বাবে সকলোকে মই মোৰ আন্তৰিক শুভেচ্ছা জনাই মোৰ বক্তব্য ভাগ লৈ তোমালোকক যিখিনি কথা শিকাব সেইখিনি হৃদয়ংগম কৰিবলৈ যত্ন কৰিবা মগজত ৰাখিবলৈ যত্ন কৰিবা আৰু অন্তৰেৰে ফুটবলটো খেলি নাহকতীয়াক আৰু উত্তৰ স্থানলৈ লৈ যাবলৈ যত্ন কৰিবা টোটেল 58খন মেচ উপলব্ধ হৈ গ'ল তাৰ অনুসাৰে আমি ভৱেনক আমাৰ মৰম যাচিব বিচাৰিছোঁ ধন্যবাদ সহায় কৰা এজন মহান মনৰ অধিকাৰী ব্যক্তি হেমগৈ আমি তেখেতকে এই সুযোগতে আমাৰ পিনৰ অলপ মৰম যাচিব বিচাৰিছোঁ আমাৰ শ্ৰদ্ধা হেমগৈ নাইডু আমি অকণমান মৰম সংগ দি যথেষ্ট সহায় কৰে সন্মান যাচিলে আমাৰ শ্ৰেষ্ঠ গলকিপাৰ হিচাপে সন্মান লাভ কৰিবলৈ যদিচাম ফুটবল একাডেমী ঋতুৰাজ সোণোৱাল 1 by 1 প্লিজ কাম তুমি আদৰণি জনাইছোঁ তেখেতসকলৰ উজ্জ্বল অসম তথা ভাৰতৰ হৈ গৌৰৱ ৰাজীৱ শইকীয়াৰ বাৰে সুযোগত আমি ৰাজীৱ কথা আৰু ধন্যবাদ জনাইছোঁ শৈলেন মন্ত্ৰী নানাকটা ফুটবল একাডেমীৰ কাৰ্যকৰী সভাপতি শৈলেন মন্ত্ৰী আছে তেখেতৰ ফল আছে কেনেকুৱা লাগিল আৰু ভৱিষ্যতে ভাল খেলিব লাগিব পঢ়া শুনা কোনটো কৰি আছে কোনটো খেলৰ বিজয়ী ট্ৰফি প্ৰদান
কামৰূপ টাউন ক্লাবৰ খেলুৱৈসকল আজি চূড়ান্ত বিজয়ী হ'বলৈ সক্ষম হৈছে। দলটোলৈ আমাৰ আন্তৰিক শুভেচ্ছা, অভিনন্দন আৰু অভিনন্দন ৰাখিছোঁ আৰু আশা ৰাখিম ভৱিষ্যতে তেখেতসকলে এজন ধন্যবাদ। এনেদৰে খেলুৱৈসকলে এটি উপহাৰ টোপোলা উদযাপন ধন্যবাদ। খেলত হাৰা জিকা আছে, কোনো কথা নাই।